মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ কাছমাৰীত আৰু মোৰ পাছফালে আপোনালোকে দেখিছে এই কাছমাৰীতে এতিয়া বৰ্তমান প্ৰশিক্ষণ দি থকা হৈছে ঝুমুৰ নৃত্য। কেমেৰা সহযোগী কোনে কোনে মই সেই যি কৰ্মশালা চলি আছে কৰ্মশালাৰ মাজলৈ দেখুৱাব বিচাৰিছোঁ। এক সুন্দৰ পৰিৱেশ। এই যি কাছমাৰী অঞ্চলৰ চাহ বাগানৰ যিসকল লোক আছে সেই লোকসকলৰ নৱপ্ৰজন্মৰ মাজত যাতে ঝুমুৰ নৃত্য এটা তেওঁলোকে সুন্দৰকৈ শিকিব পাৰে তাক আচলতে কৰ্মশালাৰ জৰিয়তে তেওঁলোকৰ মাজত নৱপ্ৰজন্মক শিক্ষা দি থৈ যাব বিচাৰিছে আৰু আমি পোনে পোনে ঝুমুৰৰ মাজলৈ যাম। অনাদাৰ শিল্পী যিসকলে প্ৰশিক্ষণ দি আছে বাবা কুৰ্মী ডাঙৰীয়া আছে আৰু আমি তেখেতৰ লগতো কথা পাতিম আৰু অলপ সংগীত শুনি লওঁ। আপুনি আজি 7 দিন ধৰি ইয়াতে প্ৰশিক্ষণ দি আছে নৱপ্ৰজন্মক এই যি আপোনাৰ ঝুমুৰ নৃত্য সেয়া যাতে তেওঁলোকে সুন্দৰকৈ শিকিব পাৰে সেয়া প্ৰশিক্ষণ দিছে। কি কয়? ক'বলৈতো বহু কথাই আছে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ সংস্কৃতি যি কৰম আখাৰাত সৃষ্টি হোৱা কৰম আখাৰাৰ পৰা অহা ঝুমুৰ আৰু এই ঝুমুৰটি আজি আমি কৰ্মশালাৰ যোগেদি উঠি অহা নৱপ্ৰজন্মক এটি সূত্ৰমূলক এটি গ্ৰামাৰযুক্ত পদ্ধতিৰে তেওঁলোকক ঢোলৰ তালৰ সৈতে কেনেকৈ নাচিব লাগে গান ক'ৰ পৰা আৰম্ভ কৰিব লাগে তাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ কাৰণে আজি দিহাজান এই কচুমাৰী অঞ্চলৰ মহিলা সমাজ যুৱ সমাজ আৰু মূল সমাজৰ লগতে স্থানীয় ৰাইজৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আজি 6 দিনীয়া ঝুমুৰ কৰ্মশালা আয়োজন কৰিছে আৰু এই ঝুমুৰ কৰ্মশালাত মোক এজন সংগীত সাধক হিচাপে সংগীত চৰ্চা কৰি থকা ব্যক্তি হিচাপে আজি এই মঞ্চত আহি তেওঁলোকে চিনাকি কৰা এটা সুবিধা দি নৱপ্ৰজন্মৰ উঠি অহা সকলো যুৱক যুৱতীক এটি কৃষ্টি সংস্কৃতি লোক সংস্কৃতিৰ এটা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত যি সুবিধা প্ৰদান কৰিলে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু এতিয়া উঠি অহা এই নৱপ্ৰজন্মৰ শিল্পীসকলে যাতে ইয়াৰ পৰা অন্তত বিশ্ব দৰবাৰলৈকে দেখুৱাই দিয়ে যে আমাৰ এই কচুমাৰী অঞ্চলত ইয়াত মানে এটি ঝুমুৰৰ প্ৰভাৱ আৰু প্ৰসাৰ হৈ আছে। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা ইতিমধ্যে আগবঢ়াইছে আৰু এই কৰ্মশালাই নিশ্চিতভাৱে তাত এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। আপোনাৰ মুখেৰে এটা ঝুমুৰ শুনিব বিচাৰিম যিটো এতিয়া চলি আছে। ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে চিনাকি কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাই যি প্ৰচেষ্টা আগবঢ়াইছে সেয়া এই কৰ্মশালাই নিশ্চিতভাৱে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। আমাৰ মাজত